আমাৰ এই ৰাস্তা এইটো পুল বনাই দিছে আপুনি টেংৰিৰ পৰা ইয়াত লগে পুল বনাইছে কমসে কম এটা ভাঙি মেলি এটা খতম কৰি কিনে এটা ভাঙিব লাগিছিলে গোটাই টেংৰিৰ পৰা ডিব্বাই লগে এনেকা অৱস্থা কৰি দিছে আমাৰ ঘৰ দুৱাৰ পানী হুমাই কিনে পুৰা পানী নালা জাম হৈ কিনে পানী ৰখাই আছে সৰু ল'ৰা ছোৱালী আছে আমাৰ আমি ৰাতি গোটাই ৰাতি খুৱাব পৰা নাই শুব পৰা নাই আমাৰ পুৰা গোটাই বস্তুবিলাক দিয়া হৈছে পৰীক্ষা আছে ল'ৰা ছোৱালীকে তাক টিউচন স্কুল টাইমত দিব পৰা নাই আমি এটা আমাৰ বস্তি মানি মৰি আছে কালি পৰা ডেট কৰি আমি ৰাস্তা কাৰণে ওলাব পৰা নাই পানী কাৰণে ওলাব পৰা নাই কমসে কম ছাৰ আহি কিনে এমএলএ ছাৰ আহি কিনে চাওক আমাৰ বস্তিটো কেনেকা আছে আমাৰ ঘৰটো চাওক আমাৰ 5 মিলে 10 মিলে ওলাই কিনে আমাৰ ঘৰ ভিতৰত গৈ কিনে চাওক আপুনি তেতিয়া আপুনি গম পাব আমি এতিয়া কি কৰিব ছাৰ আৰু কি কৰিব এমএলএ ছাৰ জলদিকে এইটো কলবেট বহাই কিনে ৰাস্তাটো আমাৰ ভাল কৰি দিয়ক বিধায়ক মহোদয় কৈছে আমি ছাৰ কাই কম আৰু কাক কম আমি ছাৰ কাই চিনি পাইছে ছাৰ কাই কওঁ হয় কি নহয় চাওক আপোনালোকে খুব সুন্দৰ প্ৰশ্ন কৰিছে কিন্তু আমি এই সংক্ৰান্তত অকল আজিয়ে নহয় আজি 1.5 বছৰ আগৰ পৰা আমি এই পথটোৰ কাৰণে আৰু ইয়াৰ মাজত আমাৰ এই ৱাৰ্ডৰ 9 আৰু 10 দুইটা ৱাৰ্ড আমাৰ সংযোগী হৈ আছে গতিকে দুইটা ৱাৰ্ডৰ মাজত আমাৰ যিমানখিনি নলা নৰ্মদা আছে সেই নলা নৰ্মদাই যিদৰে আমাৰ এই বাপাপুংবাসী ৰাইজক যিমানখিনি সমস্যাৰ সৃষ্টি কৰি আহিছে আমি সেই সমস্যাখিনি আমি পৌৰসভাৰ আমি অৱগত কৰাই আছো যোৱা বছৰ আমাৰ এই অঞ্চলৰে এই ৱাৰ্ডৰে নামঘৰৰ ৰাইজে অৱগত কৰাইছিলে যে যোৱা বছৰ যেতিয়াই এনেকুৱা বাৰিষাৰ দিনতে নামঘৰৰ পবিত্ৰ স্থান নামঘৰ শ্ৰীমন্ত শংকৰগুৰু নামঘৰত পানী সোমাই গোটেই ৰাইজৰ অনিষ্ট কৰিছিল তেতিয়াও আমাৰ বাপাপুংবাসী ৰাইজে বহুত যুৱকে গৈ তাত অৱগত কৰাইছিল আৰু আমাৰ পৌৰসভাৰ ফালৰ পৰা আমাক এটা আশ্বাস দিছিল যে নৱেম্বৰ মাহত খৰালি মাহত এই নলা কেইটাৰ অলপ মানে ব্যৱস্থা কৰি দিয়া হ'ব কিন্তু গ'ল আকৌ আহিলে এইদৰে সদায় এইদৰে পাৰ কৰি আছে আৰু যোৱা প্ৰত্যেকটো কথাই প্ৰত্যেক বৰ্ড সভাতে আমি কমিশনাৰ হিচাপে আমি এইখিনি কথা আমি অৱগত কৰা আৰু এই পথটো যেতিয়াৰ পৰা এনেকৈ বনাব ধৰিলে কিন্তু এইদৰে মই তাতো উত্থাপন কৰি আছো যে বহুবাৰ বহুকেইটা এক্সিডেণ্টৰ মুখামুখি হৈছে সেইখিনি অৱগত কৰাই আছো কিন্তু যদিহে নকৰে তেতিয়াহ'লে যদি আপোনালোকে নকৰে আমাক কওক আমি যি ব্যৱস্থা কৰিব লাগে কৰিম এইখিনি আমি ইঅ ছাৰক সভাপতি মহোদয়ক আমি অৱগত কৰাই আছিলো গতিকে বিভাগৰ মন্ত্ৰী হয় ইমান এটা ডাঙৰ এটা সমস্যা আপোনালোকে কেতিয়া অৱগত কৰিছিল নে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে কিবা অনুৰোধ জনাব কোৱা হৈছে এবাৰ নহয় দুবাৰ নহয় আমি প্ৰত্যেকবাৰ আমি লিখিতভাৱেও দিয়া হৈছে কিন্তু কিয় এনেকুৱা গাফিলতি কৰি আছে আমি বুজিব পৰা নাই আৰু বিশেষকৈ দেখিছো ডিগবৈ চহৰৰ বহুত কেইটা অঞ্চলতে বহুত কেইটা ৱাৰ্ডত সমান কাম কৰি গৈ আছে কিন্তু আপোনালোকৰ সকলো ৰাইজৰ উপস্থিতিত মই ক'ব বিচাৰিছো 9 আৰু 10 নম্বৰ ৱাৰ্ডত কিয় এই গাফিলতি কৰিছে গতিকে সমূহ ৰাইজক কৈছো আপোনালোকে অকল ইয়াতেই নহয় আমাৰ পৌৰসভাতো আপোনালোকে দাবীদাৰ সহকাৰে আপোনালোকে তাত আমাৰ ডিগবৈ পেঙেৰি যিটো ঘাইপথ আছে মূল ঘাইপথ ডিগবৈ পেঙেৰিৰ পথটোৰ যিটো ৰাস্তাৰ অসমমালা নিৰ্মাণৰ কাৰণে যিটো অসম চৰকাৰৰ বিষয়ববীয়াসকলে এই ৰাস্তাটো মেৰামতিৰ কাম আৰম্ভ কৰিছিলে কিন্তু এই মেৰামতিৰ কাম আৰম্ভ কৰি তেওঁলোকে ডিগবৈ বাপাপুঙৰ পৰা পেঙেৰি বৰডুমচাৰলৈকে বিশেষ ঠাইবিলাকত পুলসমূহ আধা অৰ্ধনিৰ্মিতভাৱে বনাইছে আৰু সেই অৰ্ধনিৰ্মিতভাৱে বনোৱাৰ বাবে আমাৰ এই অঞ্চলৰ মানুহ যাতায়াতত বহুতো সন্মুখীন হৈছে লগতে স্কুলীয়া ল'ৰা ছোৱালীৰ সমস্যা হৈছে এই বাটটোৰে অহা যোৱা কৰিবলৈ লগতে ৰোগীয়াসকলকো এম্বুলেন্সত অনা নিয়া কৰোঁতে বিশেষ অসুবিধা হয় এই ৰাস্তাটোত সদায় দুৰ্ঘটনা হয় তাৰ উপৰিও এই ৰাস্তাটোত এটা সমস্যা আছে যিটো আমাৰ বৰষুণ দিলে সাধাৰণ এজাক বৰষুণ দিলে এই পুলটো দি পানী যাব নোৱাৰা অৱস্থা হয় কাৰণ এই পুলটো যি ধৰণে বনাব লাগিছিলে বিজ্ঞানসন্মতভাৱে বনাব লাগিছিলে তেওঁলোকে সেইভাৱে নবনাই তেওঁলোকে নিশ্চয় ইচ্ছাৰে বনালে কিন্তু এতিয়া বনোৱাৰ পাছত আমাৰ এয়া পৰিণতি হৈছে এজাক বৰষুণ দিয়াত যোৱাকালি আমাৰ গোটেই অঞ্চলটো প্লাবিত হৈছে গোটেই অঞ্চলটো পাহাৰৰ পানী আহি পেলাই মানুহৰ ঘৰৰ বাহিৰে ভিতৰে সোমাই দোকান পোহৰ গোটেই নষ্ট কৰিছে মানুহৰ ঘৰত পানী সোমাই বহুতো আচবাব নষ্ট হৈছে আমি গোটেই ৰাতি উজাগৰে কটাবলগীয়া হৈছে কাৰো পেটত এটা অন্ন পৰ্যন্ত পৰা নাই এতিয়ালৈকে সেয়ে আমি এই ৰাস্তাটোৰ কাৰণে আমি খুব উজাৰিছো আৰু আমাৰ এটা ক'বলগীয়া কথা আছে আমি এই বিষয়টো বাৰংবাৰ আমি PWDৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো ডিগবৈ পৌৰসভাৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো স্থানীয় বিধায়কক আমি এই বিষয়টো অৱগত কৰিছিলো কিন্তু তেওঁলোকে
এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে তেওঁলোকে খালি এইটো কৰিব হ'ব বুলি কৈ পেলাই তেওঁলোকে সিমানতে স্তব্ধ থাকিলে। সেয়ে আমি আজি উপায় নাপায় আমাৰ সমস্যাৰ লগত আমি জৰ্জৰিত হৈছোঁ। আমাৰ ঘৰত আমি থাকিব পৰা নাই, লেতেৰা পানীৰ গোন্ধত আমি একো এটা বনাই খাব পৰা নাই। সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়ে তেওঁলোকক মাক বাপেকে কিবা খোৱা দিব পৰা নাই। লগতে আমাৰ এই কাষৰে ওচৰৰ বস্তিৰ এগৰাকী মানুহ যোৱা ৰাতি মৃত্যুৰ মুখত পৰিছে। তেওঁক আমি ৰাতি মেডিকেল লৈ যাব পৰা নাই পানীৰ কাৰণে, ৰাস্তা বেয়াৰ কাৰণে। তেওঁক আমি কিমান কষ্টৰে তেওঁক আমি মেডিকেললৈ লৈ গ'লো, তেওঁ অৱশেষত তেওঁ মৃত্যু হৈছে। তেওঁৰ এতিয়া ডেড বডি আমি ওলাব পৰা নাই, ৰাতি এতিয়া ৰখিবলগীয়া হৈছে। সেয়ে আমি আমাৰ অঞ্চলবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছো যে আমাৰ ডিগবৈত এজন বিধায়ক আছে, তেওঁ প্ৰত্যেক কথাত কয় আমাৰ ৰাস্তা পদূলি ভাল কৰিছো, ভাল হৈছে। কিন্তু ৰাস্তা পদূলিৰ ভাল কৰাৰ উন্নয়নৰ নমুনা এয়া নেকি? সেইকাৰণে আমি আজি ৰাজপথত ইমান মানুহ আহি আন্দোলন কৰিবলগীয়া হৈছে নেকি? সেয়ে আমাৰ অন্য বিকল্প নাই, অন্য আৰু একো ৰাস্তা নাই। আমি য'ত যাব লাগে গোটেই বিষয়া কৰ্মচাৰীৰ ওচৰত গৈ আমি একো নোহোৱাৰ ফলতহে আমি এই কাৰ্যসূচীটো ল'বলৈ বাধ্য হৈছো। ইয়াৰ উপৰিও এই ড্ৰেইনটো যিজন কণ্ট্ৰেক্টৰে বনাইছিলে তেওঁৰ লগত আমি যোগাযোগ কৰিছো। ৰাতিপুৱাৰ পৰা তেওঁক ফোন কৰিছো, তেওঁ এখন JCB পঠাই মানুহ 2জনমান পঠিয়াই দিছে। অকল JCB আৰু মানুহ পঠিয়ালে আমাৰ সমস্যাটো সমাধান নহয়। ইয়াত বিজ্ঞানসন্মতভাৱে পানী যোৱা যি মতে বনাব লাগিছিলে সেই মতে বনোৱা নাই। তেওঁলোকে সম্পূৰ্ণ নিজৰ মতালিভাৱে বনাইছে। কি কৰিছে, কি কৰিব বিচাৰিছে এইটো আমি ক'ব পৰা নাই। এইটো ড্ৰেইন ভাঙিব লাগিব, তেতিয়াহে আমাৰ পানীৰ সমস্যা সমাধান হ'ব। আৰু আমাৰ স্থানীয় ৰাইজৰ লগত বুজাবুজি কৰিহে এই ড্ৰেইনটো বনাব লাগিব, ড্ৰেইনসমূহ বনাব লাগিব, তেতিয়াহে ইয়াত পানীৰ সমস্যা সমাধান হ'ব। সেয়ে আমি তেওঁলোকৰ বিষয়ববীয়াক মাতি আছো, ৰাতিপুৱাৰ পৰা ফোন কৰি আছো। তেওঁলোকে কয় আহি আছো, এবাৰ কয় পেঙেৰিত আছো। কিন্তু এনেকুৱা তেওঁলোকৰ দায় হৰা মন্তব্য দি কাম কৰিলে আমি ইয়াত কাম কৰিবলৈ নিদিওঁ। আমি পথ অৱৰোধ কাৰ্যসূচীটো এইদৰে আমি ৰাখিম যেতিয়ালৈকে আমাক তেওঁলোকে আজি তেওঁলোকে এই সমস্যাটোৰ সঠিক উচিত সিদ্ধান্ত নিদিয়ে, তেতিয়ালৈকে আমি এই পথটো অৱৰোধ কৰি ৰাখিম বুলি আমি সিদ্ধান্ত লৈছো ৰাইজৰ সহযোগত। হয় নে নহয় ৰাইজ? হয় নে নহয়? এই সমস্যাটো সংক্ৰান্তত আমি ক'বলৈ গ'লে দুখন প্ৰদেশ, অসম আৰু অৰুণাচলৰ সংযোগী পথ, আৰু ইয়াতে এই কালভাৰটো নিৰ্মাণ কৰিবলৈ যাওঁতে বিজ্ঞানসন্মতভাৱে বস্তুটো হোৱা নাই। কাৰণ কি, এটা বাওঁফালৰ দিশটো যেতিয়া কালভাৰটো বনাইছে, সোঁফালৰ দিশটোৱেদি পানী কেনি যাব, এই বস্তুটো বিজ্ঞানসন্মত হোৱা নাই। যদি সেই বস্তুটো ৰাস্তাটো যদি ক্লিয়াৰ হৈ থাকিলেহেঁতেন, আমি এটা কথাই ক'ব পাৰোঁ, পানীটো ইয়াত ব্লক নহ'লহেঁতেন। আজি যোৱা ৰাতি যিটো বৰষুণ হ'ল, সেই বৰষুণত যিমান পৰিমাণে পানীটো ওপৰলৈ উঠিছে, ইতিমধ্যে ওচৰ পাজৰত যিসকল মানুহ আছে তেওঁলোকৰ ঘৰতো সোমাইছে। মই নিজৰ হেৰিয়াতো দেখিছোঁ, এই মন্দিৰটো আৰু আমাৰ বেক চাইডৰ যিটো নলা আছে, সেই নলাৰো উপচমূৰীয়া হৈ পেলাই তাৰ জাবৰ জোঁথৰৰ পৰা ধৰি বিভিন্ন ঘৰৰ ভিতৰলৈ আহিছে। মই ৰাতিপুৱা 4টা বজাতে উঠি পেলাই এইবিলাক চাফা কৰিছোঁ। সংশ্লিষ্ট কৰ্তৃপক্ষক কি অনুৰোধ জনাব? সংশ্লিষ্ট কৰ্তৃপক্ষক এইটোকে ক'ম, তেখেতসকলে উপযুক্তভাৱে ইয়াত ছুপাৰভাইজাৰ নিয়োগ কৰা নাই, আৰু এই নিয়োগ নকৰাৰ পৰিণতি হিচাপে এই ৰাস্তাটো আজি এইটো অৱস্থা হৈছে বুলি আমি ভাবোঁ। বিধায়ক মহোদয়ক কিবা অনুৰোধ জনাব? বিধায়ক মহোদয় অনুৰোধ সেইটোৱে কৰিম, তেখেতে আমাৰ এই ওচৰৰে যিটো আমাৰ দুৰ্গাবাৰী বা আমাৰ মন্দিৰ আছে, ইয়াত অনুদানো দিছে, সেইটো সত্য কথা। আৰু ডিগবৈ বিভিন্ন অঞ্চলৰ তেওঁ অনুদান দিছে, সেইটো আমি মানি লৈছোঁ। কিন্তু এই ৰাস্তা ঘাটটো হ'ল আমাৰ যাতায়াতৰ এটা বিশেষ ধৰণৰ বস্তু, যিটো পথেদি আমি অনবৰত মানুহ অহা যোৱা কৰি থাকোঁ। গতিকে সেইটো সুগম হ'লে আমাৰ বেছি ভাল হয়, আৰু তেখেতে এইটো চকু দিয়াটো কৰ্তব্য বুলি মই ভাবোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।